Hey everyone, আপোনালোক সকলোকে মোৰ আন এটা ভিডিঅলৈ স্বাগতম জনাইছো। বন্ধু-বান্ধৱীসকল পূজা পালেহি আৰু নহয়নে? মাজত মাত্ৰ 2 নে 3 দিনহে বাকি আছে। বাৰু পূজা অফাৰ পায় কোনে বাৰু চুলি ষ্ট্ৰেটনিং বা চুলি স্মুথনিং কৰাবলৈ গল আৰু কোনে বাৰু ফেচিয়েল কৰাইছে মোক কিন্তু কমেন্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া যিহেতুকে পাৰ্লাৰ বিলাকত বহুত বেছি অফাৰ দিয়ে সেই কাৰণে সকলোৱে সেই অফাৰ লবলৈ গৈ চুলিখিনি ষ্ট্ৰেটনিং স্মুথনিং বা স্কিনৰ ট্ৰিটমেন্ট কৰেগে হয়নে? বাৰু যিহি নহওক বহুতেই কিন্তু পাৰ্লাৰ নোযোৱাকৈ ঘৰতে স্কিনখনৰ যত্ন লবলৈ বিচাৰেনে বাৰু কোনে বিচাৰে কমেন্ট কৰিব। আজি তাৰে এটা ভিডিঅ' মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো। মানে আজি মই আপোনালোকক দেখাম মাত্ৰ 10 বা 20 টকা খৰচ কৰি আপোনালোকে কেনেদৰে ঘৰতে বহি ফেচিয়েল কৰিব পাৰিব আৰু পাৰ্লাৰৰ নিচিনা নহলেও কিন্তু সৰুকৈ আপোনালোকৰ স্কিনখনৰ যি টেনিং হৈ আছে মানে ৰ'দৰ পৰা যি কলা ৰং বহিছে কলা ৰংও দূৰ কৰিব পাৰিব লগতে আপোনালোকৰ স্কিন কোমল আৰু উজ্জ্বল কৰিব পাৰিব। মানে পাৰ্লাৰৰ নিচিনাকৈ সৰুৰা গ্লো এটা আপুনিও ঘৰতে বহি পাব পাৰিব। কেনেকৈ পাব পাৰিব আপোনালোকে ভিডিঅটো চাই থাকিলেহে গম পাব। সেই ভিডিঅটো সম্পূৰ্ণকৈ চাব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ ভিডিঅটো কেনেকুৱা লাগিল। তেনেহলে বলক আৰু পলম নকৰি এই সৰুৰা ফেচিয়েলটো কেনেদৰে কৰিব লাগে চাই লওঁ। ফেচিয়েলৰ প্ৰথম ষ্টেপটো হৈছে স্কিনখন ক্লিন কৰা। সো তাৰ কাৰণে এয়া মই ক্লিনজাৰ বনাই ললো। ক্লিনজাৰটো কেনেদৰে বনাব লাগে প্ৰথমে হেতু আপোনালোকে চাই লওক। এটা ক্লিনজাৰটো বনাবৰ কাৰণে আমাক লাগিব আধা চামুচ কফি পাউডাৰ আৰু মই ইয়াতে দিছো আধা চামুচ মিল্ক পাউডাৰ বা গাখীৰৰ গুড়ি। আপোনালোকৰ ওচৰত যদি কেঁচা গাখীৰ থাকে সেইটো দি পেলাই মিশ্ৰণটো বনাই ল'ব। মোৰ ওচৰত কেঁচা গাখীৰ নাছিল কাৰণে গুড়ি গাখীৰটোকে ব্যৱহাৰ কৰিছো আৰু আধা চামুচ ৰ'জ ৱাটাৰ দি পেলাই ভালদৰে মই এয়া মিশ্ৰণটো বনাই ললো আৰু আমাৰ ধুনীয়া এটা ক্লিনজাৰ ৰেডি হৈ পৰিল। সো দেখিছেনে মই ডোৰা কপাহৰ সহায়ত ধুনীয়াকৈ মিশ্ৰণখিনি স্কিনত লগাই ভালদৰে স্কিনখন মই সাফা কৰি লৈছো। যেহেতুকে আমি নেক্সট ষ্টেপখিনি কৰিম সেই নেক্সট ষ্টেপখিনি কৰিবৰ কাৰণে প্ৰথমে স্কিনখন সাফা হোৱাটো বহুত বেছি প্ৰয়োজন হয় আৰু কফি লগতে গাখীৰে আমাৰ স্কিনখন খুব ধুনীয়াকৈ সাফা কৰি দিয়ে। সেই কাৰণে মই আজি কফিৰ দ্বাৰাই এই ফেচিয়েলটো কৰিছো। চাওক ধুনীয়াকে মই কটনৰ সহায়ত স্কিনখন এই মিশ্ৰণটোৰ সহায়ত সাফা কৰি ললো। এতিয়া মই ভালদৰে ঠাণ্ডা পানীৰ সহায়ত মুখখন ধুই আহিম। তাৰ পিছতে 2 নম্বৰ ষ্টেপটো কৰিম। এয়া চাওকচোন ক্লিনজাৰটো ব্যৱহাৰ কৰাৰ পাছতে ছালখন বহুত বেছি সাফা হৈ পৰিছে। এতিয়া মই কৰিম 2 নম্বৰ ষ্টেপ যিটো হৈছে স্কাৰ্ব ব্যৱহাৰ কৰা। স্কাৰ্ব বনাবৰ কাৰণে মই 1 চামুচ চেনি লৈছো আৰু আধা চামুচ তাতে মই কফি দিছো আৰু এতিয়া ভালদৰে মিশ্ৰণটোৰ সহায়ত মই স্কিনখন স্কাৰ্ব কৰি লম। স্কাৰ্ব কৰিলে বেসিক্যালি কি হয় আমাৰ স্কিনখন এক্সফোলিয়েট হয় আৰু আমাৰ স্কিনৰ যিখিনি ডাঠ তৰপ বা আমি স্কিনখন বহুত দিন জনিবা সাফা কৰা নাই তেতিয়া আমাৰ স্কিনখনত লেতেৰা মলিৰ এটা তৰপ যেহেতুকে পৰি যায় বা ধুলিবাৰী যিটো তৰপ থাকে সেই তৰপটো আঁতৰাবৰ কাৰণে এক্সফোলিয়েশনটো বহুত বেছি ইম্পৰ্টেন্ট হয়। লগতে নাকৰ ওচৰত থকা যিখিনি ব্ল্যাক হেড হোৱাইট হেড থাকে চাবচোন নাকৰ ওচৰত নাকৰ যিটো মানে স্কিনৰ বিন্ধা থাকে তাত কেতিয়াবা কলা বা বগাকে কিবা এটা পদাৰ্থ সোমাই থকা নিচিনা লাগে হেতুকে কয় ব্ল্যাক হেড বা হোৱাইট হেড। সেই ব্ল্যাক হেড হোৱাইট হেড দূৰ কৰিবৰ কাৰণেও আপোনালোকে স্কাৰ্ব কৰিব পাৰে আৰু আপোনালোকে চেনিৰ পৰিৱৰ্তে পিঠাগুৰি বা চাউলৰ যিটো গুৰি হেতু ব্যৱহাৰ কৰিব পাৰে স্কাৰ্ব কৰিবৰ কাৰণে আৰু ওটছ ব্যৱহাৰ কৰিব পাৰে। তো তেনেদৰে আপোনালোকে স্কাৰ্বৰ কাৰণে বিভিন্ন অপচন আছে সেইখিনি ব্যৱহাৰ কৰিব পাৰে আৰু আপোনালোকে ধুনীয়াকৈ মানে একদম জেন্টলি স্কিনখন এটা প্ৰেছাৰ পৰাকৈ মাসাজ কৰিব। নাকৰ ওচৰত থুতৰি অংশত আপোনালোকৰ লিপছখনত বা আপোনালোকৰ কপালত অৰ্থাৎ গোটেই মুখখনত ভালদৰে এনেকৈ মাসাজ কৰিব। এটা লাহে প্ৰেছাৰ দি পেলাই মাসাজ কৰিব যাতে স্কিনখনৰ যিটো ডাঠ তৰপ বা মিট স্কিন থাকে সেইখিনি আঁতৰি যায়। তেনেদৰে আপোনালোকে মাসাজ কৰিব 1 বা 2 মিনিট সময়ৰ কাৰণে। মাসাজ কৰিলে আমাৰ স্কাৰ্ব কৰা হৈ পৰিব। এয়া চাওক মই কথা কৈ থাকোতে মোৰ স্কাৰ্ব কৰা হৈ পৰিছে। এতিয়া মই মুখখন ঠাণ্ডা পানীৰে ধুই আহিম। স্কাৰ্ব কৰাৰ পিছতে স্কিনখন বহুত বেছি ৰিফ্ৰেছ লাগিছে আৰু দেখা পাইছে আপোনালোকে স্কিনখন সাফাও হৈ পৰিছে। এতিয়া মই একেবাৰে লাষ্টৰ ষ্টেপটো কৰিম যিটো হৈছে ফেচ পেক লগোৱা। ফেচ পেকটো বনাবৰ কাৰণে এয়া এটা পাৰ্টত মই লৈছো 1 চামুচ বেচন 1 চামুচ কফি পাউডাৰ লগতে লৈছো 1 চামুচ মিল্ক পাউডাৰ আৰু গোটেইখিনি মিহলি কৰিবৰ কাৰণে ইয়াতে মই লৈছো 1 চামুচ ৰ'জ ৱাটাৰ।
গুটেখিনি ভালদৰে মিহলি কৰি ললো সম পৰিমাণে দি পেলাই তাৰ পিছত আমাৰ ধুনিয়াকে ফেস পেকটো ৰেডি হৈ এই ফেস পেকটো আপোনালোকে হাত ভৰি ডিঙি অৰ্থাৎ আপোনালোকৰ যোন যোন ঠাইত ৰ'দৰ কাৰণে কলা দাগ বহিছে সেই ঠাইখিনিত আপোনালোকে ব্যৱহাৰ কৰিব পাৰে নাইবা আপোনালোকৰ যিকোনো কাৰণত যদি আপোনালোকৰ স্কিনত কলা ৰং বহিছে বা ডাৰ্ক স্পট আছে সেইখিনি দূৰ কৰিবলৈ কফি ব্যৱহাৰ কৰিব পাৰে বা এই ফেস পেকটো ব্যৱহাৰ কৰিব পাৰে কফিত এন্টি এজিং তত্ত্ব আছে যিয়ে বয়সৰ যিবিলাক ৰেখা পৰে সেই বলি ৰেখাবিলাক দূৰ কৰাটো সহায় কৰে লগতে মই দিছো বেসনৰ কথাটো মই কবই নালাগে বেসনে আমাৰ স্কিনখন সাফাটো কৰে লগতে আমাৰ স্কিনখন বগা কৰাটো সহায় কৰে মিল্ক পাউডাৰে আমাৰ স্কিনখন ময়শ্চাৰাইজ কৰিব লগতে বগা কৰাত সহায় কৰিব হেহে আপোনালোকে এই ফেস পেকটো ভালদৰে গুটেই স্কিনত ব্যৱহাৰ কৰি লব আৰু এটা ইম্পৰ্টেন্ট কথা যে কফিয়ে আমাৰ চকুৰ তলত যে কলা দাগ বহে সেই কলা দাগ দূৰ কৰিবৰ কাৰণে ভাল হয় হেহে মই চকুৰ তলতো এই ফেস পেকটো লগাই দিছো দেখিছেনে তো আপোনালোকৰ যদি চকুৰ গুৰিৰ তলত কলা দাগ আছে তেতিয়া হলে এই ফেস পেকটো বা এই যেটো মাস্ক ব্যৱহাৰ কৰিব পাৰিব এতিয়া দেখিছে নহয় মোৰ ফেস পেকটো লগোৱা হৈ গৈছে মই ফেস পেকটো 10 বা 15 মিনিট সময় স্কিনত শুকাবলৈ এনেদৰে ৰাখি দিম বা ৰেষ্ট দিম তাৰ পিছত ঠাণ্ডা পানী সহায়ত ধুই দিম 10 মিনিট পিছত মই আপোনালোকক চাওক একেবাৰে লাইভ ৰিজাল্ট দেখাইছো এটুকুৰা কপাহৰ সহায়ত এই ফেস পেকটো মই স্কিনৰ পৰা আঁতৰাই দিছো আপোনালোকে যদি ভিডিওটো প্ৰথমৰ পৰা ভালদৰে চাই আহিছে তেতিয়া দেখিব স্কিনৰ কালাৰটোত অলপ হলেও ইমপ্ৰুভমেন্ট দেখিছেনে বাৰু আৰু মোৰ স্কিনখন মানে বহুত ধুনিয়াকে ই সাফা কৰিছে লগতে স্কিনখন অলপ হলেও বগা কৰাত সহায় কৰিছে হেহে যদি আপোনালোকৰ কলা পৰিছে স্কিনখন বা কলা দাগ আছে বা আন ধৰণৰ সমস্যা হৈ আছে এই ফেচিয়েলটো আপোনালোকে এবাৰ নিশ্চয়কৈ ঘৰত কৰি চাওক বহুত বেছি ভাল ৰিজাল্ট পাব মই আপোনালোকক লাইভ দেখাইছো কিমান ধুনিয়াকৈ এই ফেচিয়েলটোৱে আমাৰ স্কিনৰ যিখিনি টেনিং থাকে বা কলা যিখিনি ৰং হওক বা দাগ হওক সেইখিনি আঁতৰাই আমাৰ স্কিনখন কিমান ধুনিয়াকৈ সাফা আৰু বগা কৰি দিয়ে আপোনালোকে নিজেই দেখা পাইছে মই আপোনালোকক লাইভ দেখাইছো ফেচিয়েলটো স্কিনৰ পৰা আঁতৰাই এতিয়া চাওক মই ধুনিয়াকৈ মুখখন ধুই আহিলো আৰু ধুইহাৰ পিছত দেখিছে নহয় ধুনিয়াকৈ মুখখন ক্লিন কৰি পেলাই দেখাইছো আপোনালোকে চাওক কিমান ধুনিয়াকৈ স্কিনখন সাফা হৈ পৰিছে স্কিন কেয়াৰৰ পিছত কিন্তু আপোনালোকে ময়শ্চাৰাইজাৰ ব্যৱহাৰ কৰিবলৈ একেবাৰে নাপাহৰিব পূজাৰ আগত ইমান বেছি বৰষুণ দিছে হেহে পূজাৰ যেটো এক্সাইটমেন্ট একেবাৰে নাইকা হৈ গৈছে হয়নে বাৰু তথাপিতো পূজালৈ বুলিতো আমি নিজৰ স্কিনখনৰ বা চুলিৰ যত্ন লোৱাটো এৰি দিব নোৱাৰো আপোনালোকে এই তিনিটা ষ্টেপৰ ফেচিয়েলটো ঘৰত এবাৰ নিশ্চয়কৈ কৰি চাব দেই আৰু এই ফেচিয়েলটো কৰি ৰিজাল্টটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদি উপকৃত হয় তেতিয়াহলে কমেন্ট এটা কৰিব তেনেহলে বন্ধু-বান্ধৱীসকল আজি এই ভিডিওৰ পৰা মই ইমানতে বিদায় মাগিছো যদি ভিডিওটো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব আজিলৈ বিদায় মাগিছো ধন্যবাদ